বেহালো নুখুজিলো মা বাপৰ ধাৰ প্ৰাৰ্থীৰ মুখত আজান পীৰৰ জিকিৰ আমি বান্দা বহু গুণাগাৰ শিৱসাগৰ পৌৰসভাত অগপ দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ স্বীকৃতিপ্ৰাপ্ত শিল্পী পাৰবিন সুলতানাক ব্যতিক্ৰমধৰ্মী প্ৰচাৰেৰে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা চলাইছে প্ৰাৰ্থীগৰাকীয়ে ৰূপে বেহালো নুখুজিলো মা বাপৰ ধাৰ দল বলসহ জিকিৰ পৰিৱেশনেৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা প্ৰাৰ্থীৰ দুনিয়ালৈ আহিলো ৰঙে ৰূপে বেহালো নুখুজিলো মা বাপৰ ধাৰ মঙলদৈত বিজেপিৰ প্ৰাৰ্থী বিশিষ্ট অভিনেত্ৰী কেইবাখনো ধাৰাবাহিক ছবিৰ অভিনেত্ৰী তথা অধিবক্তা নিৰ্মালী শৰ্মাৰ জোৰদাৰ প্ৰচাৰ অভিযান অভিনয় জগতৰ পৰা পৌৰ ৰাজনীতিলৈ অহা প্ৰাৰ্থীগৰাকীৰ সৈতে প্ৰচাৰত ভাগ লৈছে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে ৰাইজক সুবৰ্ণ সুযোগ গ্ৰহণৰ আহ্বান মন্ত্ৰী ৰঞ্জিত দাসৰ পাঠশালা পাটচাৰকুচি আৰু টিহু পৌৰসভাত বিজেপিৰ হকে প্ৰচাৰত ব্যস্ত মন্ত্ৰী ৰঞ্জিত দাস সুবৰ্ণ সুযোগটো আমি ইয়াতে গ্ৰহণ কৰিব পৰা নাই আজি যেনেকুৱা সৰ্বভোগ সমষ্টিত আছে গতিকে সৰ্বভোগ সমষ্টিত থাকোঁতে মই নিজে মাননীয় গড়কাপ্তানিক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰি পেলাই হওক বা মুখ্যমন্ত্ৰী কৰি পেলাই হওক বা বিভিন্ন বিভাগক কৰি পেলাই কাৰণ সৰ্বভোগ টাউন কমিটিত যদি এটাও কেঁচা ৰাস্তা নাথাকে সৰ্বভোগত যদি এটা যদি গান্ধীহলৰ 4.5 কিলোমিটাৰ গান্ধীহল যদি নিৰ্মাণ হ'ব পাৰে বৰপেটাতো যদি আজি এখন পাৰ্ক নিৰ্মাণ হ'ব পাৰে ইয়াতে আজি সেইটো কিয় হ'ব পাৰে যিজনৰ নেতৃত্ব আছিলে নেতৃত্বৰ ক্ষেত্ৰত ক'ৰবাত হয়তো সমস্যা আছে যাৰ কাৰণে তিনিখন সৰ্বাংগীন বিকাশ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে আমি এইবাৰ আশা ৰাখিছোঁ তিনিবাকী ৰাইজৰ লগত আমি একত্ৰিত হৈ পেলাই তিনিৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি এটা নিৰ্বাচন আহে নিৰ্বাচন যায় নেতা আহে নেতা যায় সমস্যাবোৰ একেই থাকে এয়া পাঠশালা পৌৰসভাৰ কথা ধেমাজি চাবুৱা মাৰ্ঘেৰিটা বোকাখাততো বিভিন্ন দল তথা একাংশ নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানে উত্তপ্ত কৰি তুলিছে পৰিৱেশ বোকাখাতত দলীয় প্ৰাৰ্থীৰ বিপৰীতে শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে নিৰ্দলীয় প্ৰাৰ্থী নলবাৰীত শাসকীয় পক্ষৰ বাবে প্ৰত্যাহ্বান কঢ়িয়াই আনিছে ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে ৱাৰ্ড মেম্বাৰে সমাধান কৰিব মাটিপট্টাৰ সমস্যা আমগুৰিত বিজেপি প্ৰাৰ্থীৰ মুখত অন্তহীন প্ৰতিশ্ৰুতি পিছ পৰি থকা নাই বিধায়ক পদ্ম হাজৰিকাও জামুগুৰিহাট পৌৰসভাত বিজেপিৰ 4গৰাকী প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত বিধায়কগৰাকীৰ দাবী জামুগুৰিত কংগ্ৰেছমুক্ত পৌৰসভা কংগ্ৰেছমুক্ত ভোট যে এবাৰ কংগ্ৰেছ মুক্ত গোটেই জামুগুৰি পৌৰসভা এৰিয়াই হ'ব মই কংগ্ৰেছ মুক্ত পৌৰসভা গঠন হ'ব বুলি কোৱা নাই পৌৰসভাটো কংগ্ৰেছ মুক্তই হ'ব ভোটো কিজানি কংগ্ৰেছৰ পৰা মুক্ত হ'ব বুলিহে এবাৰ ৰাইজৰ বিপুল সঁহাৰি আমাৰ প্ৰতি আছে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ অঙহী বনহী আনকি ককায়েক বৌকো আহি আমাৰ দলত অংশগ্ৰহণ কৰিছে ধুবুৰীতো ব্যাপক প্ৰচাৰ অভিযান বিভিন্ন দলৰ প্ৰাৰ্থীৰ ভোটাৰৰ একেই সমস্যা একেই কথা ৰাস্তা ড্ৰেইন খোৱা পানী ড্রেন নহলে ভোট নিদিয়ে ভোটারে কেনেকুৱা যে আমাদের কাজ করে দিবে আমাদের সেরকমই লাগে কারণ আমাদেরকে প্রতিবার বলে যায় যে আপনাদের রাস্তা বানাই দিব ড্রেন বানাই দিব কিন্তু আমাদের ভোটের পরে আর দেখাই করে না এইদৰে উজনি নামনি সকলোতে চলিছে পৌৰ নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান সকলোৱে অপেক্ষা কৰিছে 6 মাৰ্চৰ ভোট গ্ৰহণৰ পৰ্বলৈ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ।